নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে আজি মই লৈ আহিছোঁ লোকেল মুৰ্গীৰ এটা ৰেচিপি। বলকচোন চাওঁ মই কেনেদৰে বনালোঁ। ইয়াৰ প্ৰথমে মাংসখিনি ভালদৰে মেৰিনেট কৰি লৈছোঁ। এফালে এখন কেৰাহীত মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হৈ অহাত ইয়াত মই দি দিছোঁ কেইটামান পাঁচফোৰণ, পিছিলে সৰু তেজপাত আৰু কাটি লোৱা অলপমান পিঁয়াজ, দিছোঁ আদা নহৰু জলকীয়া আৰু কেইটামান জালুকৰ থেতেলিয়াই লোৱা অলপমান গুড়া, আৰু ইয়াত দি দিছোঁ নিমখ আৰু হালধি। এইখিনি ভালদৰে ৰঙা হৈ অহাত ইয়াত দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া ভালদৰে লৰাই দিছোঁ। লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিম। এতিয়া মাংসখিনি প্ৰায় 60% সিজি গ'ল। এতিয়া ইয়াত দি দিম কাটি থোৱা আলু কেইডোখৰ। দিয়াৰ পিছত ভালদৰে এবাৰ লৰাই অলপ সময়ৰ কাৰণে ঢাকি দিম। ইয়াত মই আৰু নিমখ হালধি নিদিওঁ, যিহেতু মেৰিনেট কৰোঁতেও দিয়া হৈছে আৰু তেলতে অলপমান যি দি ল'লোঁ সেয়াই হ'ব। এইখিনিতে এবাৰ ভালদৰে লৰাই ইয়াত দি দিম গৰম পানী। গৰম পানীখিনি দিয়াৰ পিছত ভালকৈ উতল আহিবলৈ আকৌ অলপ সময়ৰ কাৰণে ঢাকি দিম। দেখিছেনে কিমান ধুনীয়াকৈ উতলি আহিছে। এয়া ধুনীয়াকৈ অলপ সময় মাংসখিনি তেতিয়া দি দিম ৰৈ যোৱা আদা নহৰু আৰু জলকীয়া থেতেলিয়াই লোৱা অকণমান পেষ্ট। আলু ধুনীয়াকৈ সিজি আহিছে আৰু এইফালে আমি বনাই আছোঁ শুকান ৰুটি, যিহেতু আজি ৰুটিৰ লগত খাম। এয়া দেখিছেনে আলু ধুনীয়াকৈ সিজি আহিলে আৰু পানীও শুকাই গ'ল। ইয়াতকৈ আৰু শুকাবলৈ নিদিওঁ। আমাৰ এয়া মাংসৰ তৰকাৰী ৰেডি। এতিয়া খাবহে লাগে আৰু।